চৰকাৰী গৃহৰ ধন আত্মসাত নগাঁৱৰ এটা CSPৰ বিৰুদ্ধে এই অভিযোগ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ নগাঁৱৰ মৰিকলং চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই আজব কাণ্ড চল চাতুৰিৰে চৰকাৰী ধন UPIৰ জৰিয়তে আত্মসাত কৰাৰ অভিযোগ উঠিছে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰ ৰেজাউল কবিৰৰ বিৰুদ্ধে ঘটনা অনুসৰি ডিমৰুগুৰিৰ দেৱানপাৰা স্থায়ী বাসিন্দা অহিদুল হুছেইনৰ পত্নী জেছমিন বেগমে লাভ কৰিছিল এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত চৰকাৰী ঘৰৰ আবণ্টন সেই অনুসৰিয়েই তেওঁ চৰকাৰী ধনৰ প্ৰথম কিস্তি লাভ কৰে আৰু ঘৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ভুক্তভোগীৰ একাউণ্টৰ পৰা UPIৰ জৰিয়তে প্ৰায় 50,000ৰো অধিক ধন হৰলুকি কৰি লৈ যায় ভুক্তভোগীয়ে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰীৰ ওপৰত সন্দেহ জন্মে আৰু এই সন্দৰ্ভত অভিযোগকাৰী জেছমিন বেগমে ইতিমধ্যে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে আনহাতে এই অভিযোগ নখাত কৰিছে CSPটোৰ স্বত্বাধিকাৰী ৰেজাউল কবিৰে তেখেতৰ PMI YGৰ এজনত এটা ঘৰ পাইছিলে 32,500 টকা প্ৰথম কিস্তিটো পালে এইটো CSP পৰা উঠাই নিলে তে সেকেন্ড কিস্তিটো হোমালে 48,750 টকা এইটো 5 তাৰিখে হোমাইছিলে এইটো মাহৰে তেতিয়া মই কলো যে আপোনাৰ পইচাটো হোমাই গল আপোনালোকে পইচাটো উঠাই কামটো কৰাই লওক তেতিয়া মানুহজনে বেংকত আহিলে 8 তাৰিখে তে ৰিয়াজুল কাবিৰ বুলি CSPত মানুহ এজন আছিলে তেখেতক সুধিছে যে পইচা হোমাইছে ৰিয়াজুল কাবিৰ বুলি কয় এই বেংকতে থাকে তে হেজনে কৈছে পইচা হোমাইছে আজি আমাৰ হাতত কেছ নাই আপুনি কালি আহিব তে কালি আহিছে আহাৰ পিছত বাইদেউজনে কৈছে যে আপোনাৰ পইচা হোমোৱা নাই আকৌ এদিন আহিছে পইচা হোমোৱা নাই তেতিয়া আমি অনলাইনত আকৌ আমাৰ অফিচৰ পৰা কৈছে যে না পইচা হোমাই গল দুখীয়া মানুহ ঘৰৰ অৱস্থা নাইকা হিয়তৰ তেতিয়া মই কলো যে আপুনি মেইন ব্ৰাঞ্চত যাওক মেইন ব্ৰাঞ্চত গৈ পেলাই পাছবুক লৈ পেলাই আপ টু ডেট মাৰাৰ পিছত গম পালে যে পইচা হোমাইছে কিন্তু পইচাখিনি সবে গুগল পে বা ফোন পে দি পইচাটো কমপ্লিট উঠাই দিলে কোনে উঠাইছে হেতুটো আমি গম পোৱা নাই আৰু এজনৰ একাউণ্টত টকা 20,000 ট্ৰান্সফাৰ কৰিছে এই টকাটো ক'ত গৈছে এটো তদন্ত হলে মানুহটো ওলাই যাব আৰু ৰিয়াজুল কবিৰক যদি ধৰে তেতিয়া মানুহটো ওলাই যাব ঘৰটো কোন স্থানত হেৰি হৈছিল আমাৰ ইয়া ডুমুৰগুৰি ভুটাইটি দেৱানপাৰাত হয় হিতাধিকাৰী গৰাকীৰ নাম কি হয় জেছমিন বেগম কিমান টকা কমাইছে পিছৰ কিস্তি 48,750 টকা এটা 48,750 টকা একাউণ্টত আছে নে নাই 1 টকাও নাই খালি কৰিছে আৰু আছিল 1200 টকা হেটো উঠাই দিলে আপুনি এই CSPতে পইচা আছে বুলি আপুনি কেনে গম পালে নে পাসবুক ইয়াৰে আছে আমাৰ পাসবুকটো ইয়াৰে আছে তেখেততে ইয়াতে হোমাব না তে ইয়াতে আহিছে আহাৰ পিছত পুৰণা পাসবুকটো চালে যে হিয়তে মাৰিছে অনলাইনত মাৰিছে যে কৈছে পইচা হোমোৱা নাই ৰিয়াজুল কাবিৰে কৈছে পইচা হোমাইছে বাইদেউজনে কৈছে পইচা হোমোৱা নাই পিছত আমি গলো মেইন ব্ৰাঞ্চত যাক গৈ পেলাই আপ টু ডেট এটা ওলাই আনক আপ টু ডেট ওলাই আনাৰ পিছত এয়া পইচাখিনি এনেকে উঠাইছে সব অনলাইনতহে পইচাখিনি খৰচা কৰিছে এজন মানুহক আপোনাৰ 20,000 টকা পঠাইছে চকিৰ কিবা নাম আছে তে তেখেতক যদি বেংকৰ ডিটেইলছটো ওলাই যায় তেতিয়া মানুহটো মানে ধৰা পৰিব যে কোনে কৰিছে চৰকাৰলৈ এটা আহ্বান জনাও আমি অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাক জনাব বিচাৰো এই দুখীয়া মানুহ হয় তেখেতৰ মানে প্ৰাপ্যটো পাব লাগে আৰু এবাৰ আপোনালোকে দৰকাৰ পৰিলে ঘৰটো গৈ চাওক যে ঘৰৰ অৱস্থাটো কেনেকুৱা আৰু জিলা প্ৰশাসনক আপোনাক অৱগত কৰিব হয় আমি হয় কৰিম থানাটো এজাহাৰ কৰিম আৰু অনলাইনতো আমি এজাহাৰ কৰিলো অলৰেডি মোৰ নাম ৰিয়াজুল কবিৰ CSP একাউণ্টত যদি আপুনি পইচা উলিয়াব বিচাৰে ফিংগাৰপ্ৰিণ্টটো লাগিবই উইদাউট ফিংগাৰপ্ৰিণ্ট মানে এক পইচা বেলেঞ্চো চাব নোৱাৰে ইভেন মই বেলেঞ্চ চাবলৈ ফিংগাৰপ্ৰিণ্টটো লাগে সেই ক্ষেত্ৰত তেখেতে কি ভাবিছে কি কৈছে মোৰ একো মই নাজানো যদি তেওঁ ডাউট হৈছে তেওঁ কেছ কৰক বা চাইবাৰ ক্ৰাইমত যাওক আৰু মই জনামতে তেখেতৰ যোনটো ষ্টেটমেণ্ট কোনোবাই চাইছে তাত বোলা লিখা আছে কিবা গুগল পে হৈছে কিন্তু গুগল UPI ট্ৰানজেকশ্যন হৈছে তো মোৰ আই থিংক তেখেতে যদি যোনটো নাম্বাৰ দি হৈছে তাত যোগাযোগ কৰি ব্যৱস্থা কৰোঁ আইনৰ সহায়ত লওক কিন্তু মই ইয়াতে একো জড়িত নহয় মই একদম ক্লিন আৰু আজি 2050 চনৰ পৰা চলাই আছোঁ কোনো আছে তেখেতৰ জীয়েকৰো মেবি আছে একাউণ্ট ইয়াতে আছে তেখেতে মোক এটা বস্তু দিছে মোবাইলটো মই শুনিছোঁ দেই তেখেতে মোক ফোনত কৈছে UPIত গৈছে বুলি আৰু তেখেতে মোক এটা বস্তু পঠাইছিলে দুদিনমান আগতে আৰু তেওঁ মোক ফোন কৰা নাই দেই আজি বেলেগ এটা নাম্বাৰৰ পৰা ফোন কৰিছিলে কিবা ইউনুছ হালদাৰ মই কল ধৰা নাই কিন্তু মই পিছত কল বেক কৰিছোঁ দেই মই কল নধৰাকৈ মই থকা নাই তেওঁৰ নাম্বাৰ মোৰ তাত ছেভ আছে অহিদুল বুলি মানুহজনৰ হাজবেণ্ডৰ নাম ইয়াতে মোক দিছে এইটো চাব এইটো যদি পাৰে লৈ লওক এইটো মোক তেখেতে দেখাইছিলে এইটো বস্তু
আৱাজ ছফ্টৱেৰ পৰা যে এতিয়া পইচাটো সোমাইছে এই ডেটটো দেখাইছে আপোনাৰ এই 5/5/25 মোৰ ৰাতি দেখাইছিল মোৰ অফিচত আহিছিলে মই কৈছোঁ ইয়াতে দেখাইছে নিশ্চয় সোমাইছে আপুনি আহিব কাৰণ কাষ্টমাৰটো মই বেলেঞ্চ চাব নোৱাৰিম তো মই এইখিনিয়ে জানো আৰু হয় 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 মই জনামত তেতিয়া মোক ফোনত তেখেতে কৈছে ইউপিআইত গৈছে নিশ্চয় কৰিম কাৰণ মই এটা মই নাজানো ইউপিআইত থবলৈ মই পাৰিম নেকি কওকচোন OTP যাব কিবা যাব আৰু চিম থাকিবলৈ সেইটো মোবাইলত তেতিয়া ইউপিআই হয় সেইকাৰণে মই তেওঁক কৈছোঁ মই ফোনতো কৈছোঁ আপুনি যদি পাৰে আপুনি চাইবাৰ ক্ৰাইমত ক্লেইম কৰক বা আইনী ব্যৱস্থা কৰক মোক ক'বলগীয়া একো নাই ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24